নমস্কাৰ, মই ৰঞ্জন কুমাৰ দত্ত। আজি কলকাতা শাখা সাহিত্য সভা আৰু অসম সাহিত্য সভাৰ উদ্যোগত কলকাতাৰ অসম ভৱনত ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান বিশেষভাৱে আয়োজন কৰা হৈছে। আৰু এই অনুষ্ঠানতে মই সংকলন আৰু সম্পাদনা কৰা ভূপেন হাজৰিকাদেৱৰ সমগ্ৰ ভূপেন্দ্ৰ সংগীত সমগ্ৰ অসমীয়া, হিন্দী আৰু বাংলা ভাষাত একত্ৰ ৰূপত সংকলন কৰি পেলাই আজি মুকলি কৰিবলৈ অসম সাহিত্য সভাৰ সভাপতি নিজে আহিছে। ইয়াত অনুষ্ঠিত হ'ব। মই আশা কৰিছোঁ আপোনালোকে গ্ৰন্থখনি আদৰি ল'ব। টপ কনফ্লুৱেন্স ডক্টৰ ভূপেন হাজৰিকাৰ ৩৪৬টা গীতৰ অনুবাদ গ্ৰন্থ আজি কলকাতাৰ অসম ভৱনত অসম সাহিত্য সভাই আয়োজন কৰা ভূপেন দাৰ জন্ম শতবৰ্ষত উন্মোচিত হৈছে। এই গীতখিনি কম্পাইলেশ্যন আৰু সম্পাদনা কৰি উলিয়াইছে। এই গীতখিনি সম্পাদনা আৰু কম্পাইলেশ্যন কৰিছোঁ মই কমল ভট্টী আৰু মোৰ বন্ধু সাহিত্যিক ইঞ্জিনিয়াৰ দেৱজিৎ ভূঞাই। অসম সাহিত্য সভাই ভূপেন দাৰ জন্ম শতবৰ্ষত এইটো এটা বৰ সাংঘাতিক কাম কৰিলে, যিটো কাম আগতেই হ'ব লাগিছিল কিন্তু অৱশেষত হৈছেগৈ। গতিকে আশা কৰিছোঁ এই গ্ৰন্থখনিয়ে আমি ভূপেন দাৰ জন্ম শতবৰ্ষত এক শ্ৰদ্ধাঞ্জলি হিচাপে অসমৰ ৰাইজৰ জৰিয়তে ভূপেন দালৈ আগবঢ়াম। আজি আমাৰ দেৱৰ দুৰ্লভ পৰম ভাগ্য যে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ দ্বিতীয় জন্মস্থান বুলি মই কৈছোঁ কলকাতাত। ভূপেন হাজৰিকাৰ ইংৰাজী আৰু অসমীয়া বাংলা হিন্দীৰ এটা সংকলন আৰু ইংৰাজীৰ এটা সংকলন ভূপেন্দ্ৰ সংগীত, যাক আমি বুলি কওঁ, আজি আনুষ্ঠানিকভাৱে কলকাতাত আমি ৰাইজৰ বাবে প্ৰকাশ কৰিবলৈ উলিয়াই ইয়াত এখন সভাৰ যোগেদি আপোনাৰ সকলো অসমবাসীলৈ আগবঢ়ালোঁ। আৰু ইতিমধ্যে এই গীতসমূহ ভূপেন্দ্ৰ গীতসমূহ ভাৰতৰ 14টা ভাষালৈও অনুবাদৰ কাম ইতিমধ্যে চলি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।